নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি আহি পেলাই উপস্থিত হৈছোঁ মা খাদিজা মটৰ্ছৰ নতুন ডিলাৰত। আৰু এই যে আপোনালোকে দেখিবলৈ পাইছে নতুন নতুন ষ্টক আহিছে আৰু দুৰ্গা পূজা চলি আছে। দুৰ্গা পূজা উপলক্ষে স্পেচিয়েল অফাৰ ৰাখিছে। কি অফাৰ ৰাখিছে, প্ৰাইচ কি, গোটেই ডিটেইলছখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। তো মোৰ লগত উপস্থিত আছে এখন ডিলাৰৰ ভাইটিজন। নমস্কাৰ। তো বহুত দিন পিছত আহিলোঁ আজি দুৰ্গা পূজা উপলক্ষে তোমাৰ ডিলাৰত ভিডিঅ' বনাবলৈ। তো দুৰ্গা পূজা উপলক্ষে কিবা স্পেচিয়েল অফাৰ আছে নেকি? স্পেচিয়েল অফাৰ আছে। আমি মানে বেলেগ ডিলাৰৰ নিচিনা হেলমেট আৰু আপোনাৰ পেট্ৰল নিদিওঁ। আমি আপোনাৰ চেনেল চাই আহিলে 5000 ডিছকাউণ্ট দি দিম। বঢ়িয়া। তো ভিউৱাৰ্ছ, আপোনালোকে শুনিবলৈ পাইছে যে বেলেগ ডিলাৰৰ নিচিনা পেট্ৰল আৰু হেলমেটৰ অফাৰ ৰখা নাই তেওঁলোকে। তো মোৰ চেনেল চাই যদি কোনোবাই আহে তেতিয়াহ'লে 5000 কৈ তেওঁলোকে ডিছকাউণ্ট দিব। আৰু আজি নতুন নতুন কালেকশ্যন আছে, বহুত ধুনীয়া ধুনীয়া বাইকছ আছে। তো দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰিম? আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ। হয়, টিভিএছ এণ্ট্ৰক হয়, 2020ৰ মডেল। হয়, এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 42000। 42000 ন? 2020ৰ মডেল ন? এখন ৰিফাইনেন্স হ'ব? এইটো কেছত কেছ ল'ব লাগিব ন? বঢ়িয়া। আৰু এইফালে এইটো আছে আপোনাৰ 2021ৰ মডেল হয় এণ্ট্ৰক। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 67000। 67000 এখন ৰিফাইনেন্স হৈ যাব? হৈ যাব। 30000ত ওলাই যাব। 30000 মানত ওলাই যাব ন? নেক্সট আপোনাৰ টিভিএছ এণ্ট্ৰক হয়। হয়, এইটো আপোনাৰ 2022ৰ লাষ্টৰ মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব 85000 অনলি। 85000 আহিব ন? 30 মানত ওলাই যাব। 30 মানত ওলাই যাব ন ৰিফাইনেন্সত। তো ভিউৱাৰ্ছ, আপোনালোকক এবাৰ দেখাই দিছোঁ, খুব ধুনীয়া কণ্ডিশ্যনত আছে এণ্ট্ৰক্স। তো এইখনো এখন এণ্ট্ৰক্স আৰু এইখনো এখন এণ্ট্ৰক্স। তো বহুত ধুনীয়া কণ্ডিশ্যনত মই দেখিবলৈ পাইছোঁ। মাইনৰ ক্ৰেছো মই ক'তো দেখিবলৈ পোৱা নাই। তো কোনোবাই যদি পূজাৰ সময়ত বা পূজাৰ পিছত হ'লেও স্কুটি ল'ম বুলি ভাবি আছে, তো মা খাদিজা মটৰ্ছত নতুন ডিলাৰত আহিব আৰু আপোনালোকে ইয়াৰ পৰা মন পচন্দৰ বাইক বা স্কুটি এখন লৈ যাব পাৰিব। আৰু এইফালে নেক্সট আছে আপোনাৰ ইয়ামাহা ফেচিনো হয়। হয়, 2018ৰ মডেল হয়। এইটো আপোনাৰ প্ৰাইচ হ'ব অনলি 42000। আপোনাৰ গ্ৰাজিয়া হয়, 2020ৰ মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 65000। 65000 25 ৰিফাইনেন্স হ'ব নে? হৈ যাব। 25 মানত ওলাই যাব। হয় হয়। আৰু এইফালে নেক্সট আপোনাৰ এক্টিভা 2021ৰ মডেল। হয়, এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 65000। 65000 ন? এখন ৰিফাইনেন্স হৈ যাব? হৈ যাব। 25ত ওলাই যাব। 25 দিলে এখন ওলাই যাব ন? বঢ়িয়া। আৰু আছে এইফালে এইটো আপোনাৰ এক্সপালছ হয়, 2021ৰ মডেল। এইটো আপোনাৰ প্ৰাইচটো আহিব আপোনাৰ 75000। 75000 ন? তো ভিউৱাৰ্ছ, আপোনালোকে দেখিবলৈ পাইছে এক্সপালছ ৰেড কালাৰৰ। আৰু এইখনৰ দামটো আপোনালোকক শুনাইছে। এখন ফাইনেন্স হ'ব নে নাই? হৈ যাব। তো কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবে কিমান মান ডাউন পে'মেণ্ট দিব লাগিব? এইটো 30 মান দিলে ওলাই যাব। 30 মান দিলে এখন ওলাই যাব ন? আৰু আছে এইফালে এছপি হয়, 2020ৰ লাষ্টৰ হয়। এইটো আপোনাৰ আহিব প্ৰাইচটো আপোনাৰ অনলি 67000। 67000 ন? তো ভিউৱাৰ্ছ, এক্সপি হোণ্ডা মাইলেজ দিয়া বাইক। তো কোনোবাই ল'ম যদি ভাবিছে তো ইয়াৰ পৰা আহিলে লৈ যাব পাৰিব। এখন ৰিফাইনেন্স হ'ব নে নাই? এইটো হৈ যাব। 27 মান 5 মান দিলে হৈ যাব। ওলাই যাব ন? বঢ়িয়া। আৰু এইফালে ছুপাৰ স্প্লেণ্ডাৰ 2016ৰ মডেল হয়। একদম পুৰা কম দামত দিম, অনলি 40000 দিলে দি দিম। 45ত এখন ওলাই যাব? 40ত দি দিম। এখনতো ৰিফাইনেন্স নহয়, এইটো কেছ ল'ব লাগিব ন? বঢ়িয়া। আৰু এইফালে পালচাৰ 150 হয়, 2021ৰ মডেল হয়। এইটো আহিব আপোনাৰ প্ৰাইচটো 75000। 75000 ন? তো কোনোবাই ৰিফাইনেন্সত ল'ম বুলি ভাবিলে কিমান মান ওলাই যাব? 30 মানত ওলাই যাব। 30 মানত ওলাই যাব ন? আৰু এইফালে আপোনাৰ 24ৰ মডেল হয়, NS200। হয়, এইটো আপোনাৰ দামটো আহিব 1,35,000। 1,35,000 ন? তো ৰিফাইনেন্সত ল'লে কিমান মান দিব লাগিব? 55 মান দিলে ওলাই যাব। 55 দিলে ওলাই যাব। এবছৰ হৈছে মাত্ৰ। ভিউৱাৰ্ছ, আপোনালোকে চাওক NS200 হোৱাইট কালাৰৰ। তো চকাখিনিলৈকে নতুন হৈ আছে আৰু গাড়ীটো বহুত ধুনীয়া কণ্ডিশ্যনত আছে, মই দেখিবলৈ পাইছোঁ। ক'তো মাইনৰ ক্ৰেছো মই দেখিবলৈ পোৱা নাই। তো কোনোবাই যদি NS বাইক ল'ম বুলি ভাবি আছে তো আপোনালোকে মা খাদিজা মটৰ্ছত আহিব পাৰে। আৰু এইফালে আছে এক্সপালছ হয়, 2020ৰ মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 65000। 65000 ন? এখন ৰিফাইনেন্স হ'ব? 25ত ওলাই যাব। 25ত ওলাই যাব ন? বঢ়িয়া। এইখন হৈছে এক্সপালছ স্কাই ব্লু এণ্ড ব্লেক। তো কোনোবাই যদি এক্সপালছ ল'ম বুলি ভাবে তো এইখনো আপোনালোকে ইয়াত পাই যাব। আৰু আছে এইফালে এইটো আপোনাৰ যাৱা হয়, 20ৰ মডেল।
এইটো আপোনাৰ প্ৰাইচটো আহিব অনলি 65000 এইটো কেছত ল'ব লাগিব 65000 ন অনলি এখন কেছত ল'ব লাগিব ইঞ্জিনতো কিবা প্ৰব্লেম একো প্ৰব্লেম নাই বঢ়িয়া আৰু TVS Entroq হয় হয় 2020 ৰ মডেল এইটো প্ৰাইচটো আহিব আপোনাৰ অনলি 65000 ন একদম নতুন হৈ আছে ন একদম কত মাইনৰ ক্ৰেছো নাই বহুত ধুনীয়া কন্ডিশনত আছে ইঞ্জিনৰ কিবা ইস্যু আছে নেকি নাই ইঞ্জিন একো প্ৰব্লেম নাই ইঞ্জিন ওকে এখন ৰিফাইনেন্স হ'ব নে হৈ যাব ন কিমান মান দিলে ওলাই যাব এইটো 25 ত ওলাই যাব 25 ত ওলাই যাব ন বঢ়িয়া আৰু এফালে আপাচি হয় 2018 ৰ মডেল এইটো প্ৰাইচটো আহিব আপোনাৰ অনলি 45000 অনলি বঢ়িয়া এখনো কেছ ল'ব লাগিব এইটো কেছ ল'ব লাগিব আৰু এফালে এইটো আপোনাৰ মেষ্ট্ৰ হয় এইটো আপোনাৰ প্ৰাইচটো আহিব অনলি 25000 ন 2018 ৰ মডেল হয় আৰু এফালে আছে প্লেটিনা হয় এইটো আপোনাৰ 22 ৰ গাড়ী হয় এইটো প্ৰাইচটো আহিব আপোনাৰ অনলি 65000 ন এখন ৰিফাইনেন্স হৈ যাব কিমান মান দিব লাগিব 25 মান দিলে ওলাই যাব 30 35 ত ওলাই যাব বঢ়িয়া আৰু এফালে এইটো আপোনাৰ গ্ল্যামাৰ হয় 2018 ৰ মডেল এইটো আপোনাৰ প্ৰাইচটো আহিব অনলি 48000 এখন ৰিফাইনেন্স হ'ব নে এইটো কেছত ল'ব লাগিব ন নেক্সট আপোনাৰ ৰেডিয়ন হয় 2022 ৰ মডেল এইটো আপোনাৰ প্ৰাইচটো আহিব 65000 ন এখনো কি কেছত ল'ব লাগিব এইটো ফাইনান্স হৈ যাব ন বঢ়িয়া আৰু এফালে SP হয় 2021 ৰ লাষ্টৰ মডেল এইটো আপোনাৰ প্ৰাইচটো আহিব অনলি 67000 এখন ৰিফাইনেন্স হৈ যাব 30 মান দিলে ওলাই যাব ন বঢ়িয়া আৰু এফালে R15 হয় 2021 ৰ মডেল তেইছে না ভিডিওটা কাটি ল'ব 2023 ৰ মডেল হয় এইটো আপোনাৰ প্ৰাইস আহিব 1,35,000 1,35,000 ন এটো ৰিফাইনেন্সত লম বুলি ভাবে যদি কোনোবাই কিমান মান দিব লাগিব এটো 55 মান দিলে ওলাই যাব 55 মান দিলে ওলাই যাব তো ভিউয়ার্স আপোনালোকক দেখাইছো এবাৰ ভালকে তো চকাখিনিলৈকে ধুনিয়া হৈ আছে আৰু কালাৰটো খুব ভাল লাগিছে তো R15 এখন আপোনালোকে মা খাদিজা মটৰছৰ নতুন ডিলাৰত আহিলে পাই যাব আৰু এফালে আছে ব্ল্যাক কালাৰৰ R15 হয় এটো আপোনাৰ 2022 ৰ মডেল এটো আপোনাৰ প্ৰাইসটো আহিব 1,30,000 1,30,000 ন এখন কিমান মান দিলে ওলাই যাব ৰিফাইনেন্সত এটো আপোনাৰ 50 দিলে ওলাই যাব 50 দিলে ওলাই যাব তো খুব ধুনিয়া কন্ডিশনত মই দুইখন R15 ধুনিয়া কন্ডিশনত দেখিবলৈ পাইছো তো কোনোবাই R15 লম যদি ভাবি আছে এবাৰ মা খাদিজা মটৰছত আহি পেলাই চাই যাব আৰু আছে ভিতৰত তো ভিতৰলৈকে গৈ আছো এখন হৈছে ৰয়েল এনফিল্ড এটো আপোনাৰ 2020 ৰ মডেল এটো আপোনাৰ প্ৰাইসটো হ'ব 1,15,000 1,15,000 ন এখন যদি ফাইনান্সত লয় কিমান মান দিব লাগিব 45 মান দিলে ওলাই যাব 45 দিলে ওলাই যাব ন আৰু আছে ভিতৰত নেক্সট আছে আপোনাৰ TVS Entroq 22 ৰ মডেল এটো আপোনাৰ প্ৰাইসটো আহিব অনলি 72,000 ন ৰিফাইনেন্সত ললে কিমান মান দিব লাগিব এটো আপোনাৰ 28 মান আহিব 28,000 মান দিলে ওলাই যাব নেক্সট সেম হয় 2022 ৰ মডেল হয় এটো আপোনাৰ প্ৰাইসটো সেম আহিব সেম মানে কিমান 72,000 ন এখন কিমান মান দিব লাগিব এখন 28 মান দিলে ওলাই যাব ন আৰু নেক্সট আপোনাৰ আপাচি হয় 21 ৰ মডেল হয় এটো আপোনাৰ প্ৰাইসটো আহিব অনলি 75,000 বঢ়িয়া এখন যদি কোনোবাই ফাইনান্সত লম বুলি ভাবে কিমান মান দিব লাগিব এটো ফাইনান্সত লব গলে আপোনাৰ 30 মান দিলে ওলাই যাব আপোনাৰ চেনেল চাইলে আপোনাৰ 5,000 মান ডিসকাউন্ট কৰি দিম বঢ়িয়া বন্ধুসকল মই আহি আজি উপস্থিত হৈছিলো মা খাদিজা মটৰছৰ নতুন ডিলাৰছত আৰু যিখিনি কালেকশ্যন আছে এখিনি আপোনালোকক দেখালো আৰু দুৰ্গা পূজা উপলক্ষে স্পেশাল অফাৰ ৰাখিছে মোৰ চেনেল চাই যদি কোনোবাই আহে আপোনালোকে 5,000 লৈকে ডিসকাউন্ট পাই যাব তো ধুনিয়া কালেকশ্যন আহিছে কোনোবাই যদি আপোনালোকে বাইক বা স্কুটি লম বুলি ভাবি আছে তো এবাৰ আহি পেলাই মা খাদিজা মটৰছৰ নতুন ডিলাৰত চাই পেলাই যদি আপোনালোকৰ পছন্দ হয় বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এনেকুৱা ভিডিও চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিওৰ জৰিয়তে